বন্ধুসকল দেওবাৰৰ দুপৰীয়া সাজটো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। কি বনাওঁ এই গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। বন্ধুসকল বজাৰ নকৰাকৈ দুপৰীয়া সাজটো আজি যোগাৰ কৰিলোঁ। যি য'ত আছিলে ফ্ৰিজৰ পৰা উলিয়াই পেলাই কাটি কৰি ল'লোঁ। কি বনাওঁ ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু বন্ধুসকল এয়া শাকো আছিলে, শাকখিনিও উলিয়াই ল'লোঁ। আৰু এতিয়া কেৰাহী পাতি তাতে সৰিয়হ আৰু শুকান জলকীয়া ফোৰণত দি পেলাই দাইলখিনি তেল মাৰি ল'লোঁ। দাইল আছিলে আজি মচুৰ দাইলখিনি, আৰু মচুৰ দাইলত মই বিলাহী দিছিলোঁ আৰু ধনিয়া পাত দি পেলাই মই দাইলখিনি বনাইছিলোঁ। আৰু লগতে এতিয়া মই শাকখিনিও বহাই দিছোঁ। শাকখিনি সৰিয়হ শাক আছিলে, মাজতে বনাইছিলোঁ সৰিয়হ শাক অলপ আছিলে, এইখিনি ভাবিলোঁ বনাই লওঁ আজি নহৰু ফোৰণত দি পেলাই। আৰু ইয়াতে মই উৰহি আৰু বেঙেনা ধুনীয়াকৈ ভাজি কৰি ইয়াতে মিক্স কৰি দিছোঁ। আৰু এনেকৈ ভাগত বনালে ভাল লাগে খাই। আৰু এইটো মোৱা মাছ আছিলে, মোৱা মাছখিনিতে হালধি নিমখ আৰু পিঁয়াজ অলপ কুটি কৰি আৰু কেঁচা জলকীয়া দি পেলাই একদম বেলেগ মছলা মই একদম ইউজ কৰা নাই। ইয়াতে মই চৰচৰি অলপ বনাইছোঁ আৰু ইয়াতে মই ধুনীয়াকৈ ঢাকনা মাৰি অলপ সিজিবলৈ দিম। একদম কেঁচাকৈ বনাইছোঁ। আৰু এয়া মোৰ ভজাখিনি অলপ হৈয়ে গ'ল, ধুনীয়াকৈ ঢাকনা মাৰি সিজাইছোঁ। আৰু এতিয়া অকণ পানী দি পেলাই ইয়াতে ধনিয়া পাত দি পেলাই মোৰ চৰচৰিখিনি হৈ গ'ল। বন্ধুসকল মোৰ বনোৱাখিনি একবাৰ হৈ গ'ল যেতিয়া ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু এয়া মই বনোৱাখিনি একবাৰ ৰেডি হৈ গ'ল। আৰু লগতে অলপ কাচকলৰ বাকলি পিটিকাও বনাইছিলোঁ। কেনেকৈ বনাইছিলোঁ এইখিনি মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বনোৱা হৈ গ'ল যেতিয়া একবাৰে খোৱাৰ কাৰণে কাঁহী ৰেডি কৰি ল'লোঁ। আৰু এয়া মোৰ দুপৰীয়া সাজটো একদম ৰেডি হৈ গ'ল। বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা কৰিব।